ৰাতিৰ সময় আছিল আৰু জুই জ্বলি আছিল আৰু তাৰ কাষতেই মানুহবোৰ থিয় হৈ আছিল আৰু সকলোৱে মিলি কথা পাতি আছিল। সকলোবোৰ মানুহৰ মনত এটাই ভয় সোমাই আছে, সেই হাবিখনলৈ যোন মানুহেই যায় তাৰ পৰা আৰু উভতি নাহে। ময়ো শুনিছিলোঁ সেই হাবিখনত বোলে এজনী চোৰেল থাকে আৰু তাইয়েই বোলে মানুহবোৰক মাৰি খাই পেলায়। মইতো শুনিছিলোঁ কোনোবা মানুহে বোলে সেই চোৰেলজনীক দেখাও পাইছে। সেই চোৰেলজনী বোলে দেখাত বহুত ভয়ানক। তাইৰ দীঘল দীঘল চুলি, দীঘল দীঘল নখ আৰু তাইৰ বোলে দুয়োটা চকু ৰঙা আছিল। সেই চোৰেলজনী বহুত ভয়ানক চোৰেল। তালৈ গ'লে আৰু কোনো মানুহ বাচি নাহে। সেই মানুহজনে কথাবোৰ কৈয়ে আছিল আৰু তেতিয়াই তাতেই ৰৈ থকা এজন মানুহে ক'লে, তোমালোকে কিন্তু সেই হাবিখনলৈ নাচাবাও আৰু তালৈ যোৱাৰ কথা চিন্তাও নকৰিবা। সেই হাবিখনলৈ যোৱা মানে নিজৰ মৃত্যু নিজেই মাতি অনা। খুৰা, এই সকলোবোৰ মিছা কথা। এই কথাবোৰত মই বিশ্বাস নকৰোঁ। সেই ল'ৰাজনৰ কথা শুনি তাতেই ৰৈ থকা তাৰ লগৰে বন্ধু এজনে ক'লে, ৰমেশ, তই তালৈ যোৱাৰ কথা ভুলতো নাভাবিবি, কাৰণ তই নাজান যোৱাবাৰ সেই হাবিখনলৈ এটা ল'ৰা গৈছিল আৰু তাৰ কংকালটো গছত ওলমি আছিল আৰু তই তেতিয়া চহৰত আছিলি। তই যদি সেই দৃশ্যটো এবাৰ দেখিলিহেঁতেন তেতিয়াহ'লে তই ৩-৪ দিন ভালকৈ শুবয়ে নোৱাৰিলিহেঁতেন। মই তোক ভালকৈ কৈছোঁ, তই তালৈ নাযাবি কিন্তু। হয়তো চোৰেলজনী দিনত শুই থাকে আৰু ৰাতি সাৰ পাই থাকে। তোৰ যদি ইমানেই সাহস আছে তেতিয়াহ'লে ব'ল আজি আমি হাবিখনলৈ যাওঁ আৰু আজি ৰাতিটো আমি তাতেই কটাম। ঠিক আছে তেতিয়াহ'লে ব'ল। আৰু যদি মই তালৈ গৈ ভয় নকৰোঁ তেতিয়াহ'লে তহঁত সকলোৱে মোক চহৰখন ফুৰাব লাগিব। তাৰ পাছত সিহঁতে সিদ্ধান্ত ল'লে সিহঁত হাবিলৈ যাবই। তাৰ পাছত সিহঁতবোৰ হাবিলৈ যাবলৈ সাজু হ'ল আৰু 4জন বন্ধু মিলি সেইদিনায়েই সিহঁত হাবিলৈ গ'ল। ইমান ৰাতি আমি ইয়ালৈ আহিছোঁ, তাতে ইয়াত ইমান ঠাণ্ডা ঠাণ্ডা বতাহ বলিছে আৰু গছবোৰ দেখি এনেকুৱা লাগিছে যেন গছবোৰ এতিয়া আমাৰ গাতেই পৰিব। আমি ঘৰলৈ উভতি যাওঁগৈ ব'ল, এতিয়াও দেৰি হোৱা নাই। আমি সোনকালে ঘৰলৈ যাওঁগৈ, ইয়াত আমাৰ বিপদ হ'ব পাৰে। ঐ ভয়াতুৰ, ব'ল, ভয় কৰিব নালাগে, মই আছোঁ নহয়। আমি ইয়াৰ পৰা আগুৱাই যাওঁ। আজি ৰাতিয়ে আমি গোটেই হাবিখন ঘূৰি শেষ কৰিব লাগিব। আজি এই চোৰেলজনীৰ কথা আমি গম পাব লাগিব ইয়াত সঁচাকৈয়ে আছে নে নাই। মোৰ মতেতো ইয়াত চোৰেল একো নাই। সিহঁত চাৰিওটায়ে মিলি তাতেই ৰৈ কথা পাতিয়েই আছিল। তেতিয়াই কোনোবা ফালৰ পৰা কোনোবায়ে চিঞৰাৰ আৰু দৌৰা-দৌৰি কৰাৰ শব্দ আহিছিল। লাহে লাহে সেই শব্দবোৰ বাঢ়িছিল আৰু সিহঁত চাৰিওটায়ে ইফালে সিফালে চাবলৈ ধৰিছিল। তেতিয়াই সেই চোৰেলজনী সিহঁতৰ সন্মুখলৈ আহিল। চোৰেলজনী দেখাত বহুত ভয়ানক আছিল। তাইৰ দুয়োটা চকু ৰঙা হৈ আছিল আৰু চুলিখিনিও বহুত দীঘল দীঘল আছিল। তাৰমানে তহঁত কেইটা আহিলি, মই তহঁতলৈকে অপেক্ষা কৰি আছিলোঁ। চোৰেলজনীয়ে কথাখিনি কৈ হাঁহিলে। চোৰেলজনীক দেখি সিহঁত চাৰিওটা বন্ধু তাৰ পৰা পলাল আৰু সিহঁত গৈ গৈ এটা জুপুৰি ঘৰৰ ওচৰ পালেগৈ আৰু তাতেই এজন ত্ৰান্তিক থাকে। তহঁত কিয় পলাইছ? পলাই একো লাভ নাই। তহঁতৰ ভাগ্যত যি লিখা আছে সেয়া হ'বই, কোনেও সলাব নোৱাৰে। বাবা, আমি একো নাজানো, আমাৰ গাত একো দুখ নাই, আমাক বচাওক। বাবা, আমাৰ এইটোৱেই ভুল হ'ল যে এই হাবিখনত সঁচাকৈ চোৰেল আছেনে নাই আমি তাকেই চাবলৈ আমি 4জন বন্ধু ইয়ালৈ দৌৰি আহিলোঁ। এখন গাঁৱত এগৰাকী মহিলা আছিল। তাই দেখাত বহুত ধুনীয়া আছিল আৰু সেই গাঁওখনৰ জমিদাৰজনে তাইক বেয়া নজৰ দি চাইছিল আৰু তাই যেতিয়া সেয়া বিৰোধিতা কৰিলে তেতিয়া তাইক ডাইনী সজাই জ্বলাই দিলে আৰু তেতিয়াই তাই সাও দিছিল, মই যেতিয়া ইয়ালৈ উভতি আহিম তেতিয়া সকলোবোৰ মই শেষ কৰি পেলাম আৰু এই হাবিখনলৈ যোন মানুহেই আহিব মই তাকেই মাৰি পেলাম। তহঁতৰ ভাল এইটোৱেই হ'ব যে সময় থাকোঁতেই তহঁত সোনকালে এই হাবিখনৰ পৰা ওলাই যাগৈ।
ত্ৰান্তিকজনৰ কথা শুনি চাৰিওজন বন্ধু সেই হাবিখনৰ পৰা ওলাই যোৱাৰ ৰাস্তা বিচাৰিবলৈ ধৰিলে। কিন্তু ঘূৰি ফুৰি সিহঁত সেই একে ঠাইতেই ওলাই গৈ য'ৰ পৰা সিহঁত পলাইছিল সকলোবোৰ ৰাস্তা বন্ধ হৈ গৈছিল। তহঁতে যিমানেই চেষ্টা নকৰ কিয় তহঁত ইয়াৰ পৰা ওলাই যাব নোৱাৰ। এতিয়া কেৱল মোৰ সময়, মোৰ। তেতিয়াই তালৈ এজন ৰহস্যময়ী ত্ৰান্তিক আহি ওলালহি। ত্ৰান্তিক, তই ইয়ালৈ কিয় আহিছ? ভালে ভালে কৈছো, তই ইয়াৰ পৰা গুচি যা, নহ'লে কিন্তু তোৰ অৱস্থা বেয়া হৈ যাব। ত্ৰান্তিকজনে মন্ত্ৰ মাতিলে আৰু মন্ত্ৰৰ শব্দ শুনি চোৰেলজনীয়ে চটপটাবলৈ ধৰিলে। আৰু তেতিয়াই আকাশত বিজুলী মাৰিলে আৰু জোৰ জোৰকৈ বতাহ বলিলে। আৰু ত্ৰান্তিকজনে মন্ত্ৰ মাতিয়েই আছিল, কিন্তু হঠাৎ চোৰেলজনীয়ে জোৰ জোৰকৈ হাঁহিবলৈ ধৰিলে। তহঁতে কি ভাবিছিলি তহঁতে মোক শেষ কৰিব পাৰিবি? চোৰেলজনীৰ হাঁহিতে গোটেই হাবিখনৰ অৱস্থা বেয়া হৈ গৈছিল আৰু সিহঁতৰো অৱস্থা বেয়া হৈছিল। পিছদিনা গাঁৱৰ কেইজনমান মানুহে কুঠাৰলৈ হাবিত খৰি কাটিবলৈ আহিছিল আৰু ভাল খৰিৰ সন্ধানত সিহঁত কিছুদূৰ আগুৱাই গ'ল। আৰু আগুৱাই গৈ সিহঁতে সেই চাৰিজন বন্ধুৰ মৃতদেহ দেখা পালে। সেইবোৰ দেখি সি জোৰ জোৰকৈ চিঞৰিলে। তাৰ চিঞৰ শুনি বাকীবোৰ মানুহো তালৈ গ'ল আৰু সিহঁতে সেইবোৰ দেখি বহুত ভয় খালে। আৰু তেতিয়াই সিহঁতে লগে লগেই পুলিচক খবৰ দিলে আৰু তেতিয়াই তালৈ পুলিচো গ'ল। আৰু সেই কথাটো ইমান দূৰত বিয়পিছিল যে বহুত মানুহ তাত গোট খাই গ'ল আৰু তেতিয়াই তাত কোনোবাই জোৰ জোৰকৈ হাঁহিছিল। মোৰ এই হাওটো কেতিয়াও শেষ নহয়, কেতিয়াও নহয়। গাঁৱৰ মানুহবোৰে বহুত ভয় খালে আৰু সন্ধিয়াও হৈ আহিছিল। সেইবাবে সকলোবোৰ হাবিৰ পৰা ওলাই গুচি আহিলে। পুলিচকেইজনে গাঁৱৰ মানুহবোৰক সুধিলে আচলতে কি হৈছিল ঘটনাটো। তেতিয়াই গাঁৱৰ মানুহবোৰে যোৱা ৰাতি হোৱা সকলোবোৰ ঘটনাৰ কথা তেওঁলোকক ভাঙি পাতি ক'লে আৰু পুলিচকেইজনেও কেনেকৈ কি কৰিব পাৰি তেওঁলোকৰ লগত কথাবোৰ আলোচনা কৰিলে। পুলিচকেইজনে গাঁৱৰ মানুহবোৰৰ লগত কথা বতৰা পাতি তাৰ পৰা গুচি গ'ল আৰু তেনেকৈয়ে সেই ঘটনাটোৰ বহুত দিনেই পাৰ হৈ গ'ল। আৰু তেনেকৈয়ে বহুত দিন পাৰ হৈছিল। এতিয়ালৈকে কিন্তু তেনেকুৱা ঘটনা গাঁৱত হোৱা নাছিল। কিন্তু ঘটনাটো অন্য কিবাহে আছিল। এদিন ৰাতি গাঁৱৰ কেইজনমান মানুহে এঠাইতে ৰৈ কথা পাতি আছিল। আমি কিন্তু সোনকালেই কিবা এটা ব্যৱস্থা কৰিব লাগিব, কাৰণ যোৱা সপ্তাহত নদীখনৰ পাৰত সেই মৃতদেহটো পৰি আছিল আৰু মৃতদেহটোৰ দুয়োটা চকু বাহিৰলৈ ওলাই আছিল। সেই মৃতদেহটো দেখিয়ে অনুমান কৰিব পাৰি তাক যে কিমান বেয়াকৈ মাৰিছে। আমি নতুনকৈ অহা পুলিচ অফিচাৰজনৰ সহায় ল'ব পাৰিম নেকি? বলচোন আমি নহ'লে তেওঁৰ ওচৰলৈকে যাওঁ। গাঁৱৰ মানুহবোৰে কথা বতৰা পাতিলে আৰু পিছদিনায়েই গাঁৱৰ মানুহবোৰ থানালৈ গ'ল আৰু সেই নতুনকৈ অহা পুলিচ অফিচাৰজনক লগ কৰিলে আৰু আগৰ পৰা গুৰিলৈকে সকলোবোৰ কথা ভাঙি পাতি ক'লে। আৰু কাষতেই এজন মানুহ বহি আছিল। তেওঁ কথাবোৰ শুনি আছিল আৰু কথাবোৰ শুনাৰ পাছত সেই মানুহজনে ক'লে, ছাৰ, মই আপোনাক সহায় কৰিব পাৰিম নেকি? মই এনেকুৱা ভয়ানক ঘটনা বহুত সমাধান কৰিছোঁ। পিছদিনা ৰাতি পুলিচ অফিচাৰজন আৰু ৰোহন সেই হাবিখনলৈ গ'ল। দুয়োজনে কথা পাতি পাতি আগবাঢ়ি গৈ আছিল। সিহঁত যিমানেই আগবাঢ়ি গৈছিল সিমানেই জোৰ জোৰকৈ বতাহ বলিছিল আৰু হাবিৰ মাজৰ পৰা কোনোবাই খোজকঢ়াৰ শব্দ শুনিছিল। তেতিয়াই সিহঁতে সিহঁতৰ সন্মুখত এটা ছায়া দেখিলে। তহঁত ইয়ালৈ আকৌ আহিলি? মই কোৱা নাছিলোঁ এই হাও কেতিয়াও শেষ নহয় বুলি? চোৰেল, তই যদি সঁচাকৈয়ে চোৰেল হয় তেতিয়াহ'লে তোৰ আচল চেহেৰাটো আমাৰ সন্মুখত দেখুওৱা। আমি তোক একো নকৰোঁ তোক। পিছদিনা ৰাতিপুৱা পুলিচ অফিচাৰজন আৰু ৰোহন গাঁৱলৈ উভতি আহিল। সিহঁতক দেখি গাঁৱৰ মানুহবোৰে কথা পাতিলে, এয়া কেনেকৈ হ'ব পাৰে? এয়া প্ৰথমবাৰৰ বাবে চোৰেলজনীয়ে কাকো নমৰাকৈ এৰি দিছে। কিন্তু কিয় আৰু কেনেকৈ? তাৰ পাছত ৰোহন আৰু পুলিচ অফিচাৰজনে গাঁৱৰ মানুহবোৰক কিছু কথা সোধা পোছা কৰি আছিল। তেতিয়াই তালৈ গাঁৱৰ মন্দিৰটোৰ পূজাৰীজন আহিল। সেই মহিলাগৰাকীক জ্বলোৱা কেৱল জমিদাৰজনেই নাছিল, এই গাঁওখনৰ কিছুমান পৰিয়ালো আছিল।
তাৰ মানে চুৰেলজনীৰ বংশৰ কোনোবা মানুহ এতিয়াও এই গাঁওখনত আছে। যদি আছে তেতিয়াহ'লে আপোনালোক সাৱধানে থাকিব যেতিয়ালৈকে আমি এই সমস্যাটোৰ সমাধান এটা বিচাৰি নাপাওঁ। পুলিচ অফিচাৰজন আৰু ৰোহনে গাঁৱৰ মানুহবোৰৰ লগত কথা বতৰা পাতিলে আৰু সিহঁত তাৰ পৰা গুচি গ'ল। কিন্তু সেইদিনা ৰাতি গগনৰ ঘৰত বৰ আচৰিত ঘটনা ঘটিল। আৰু সি মন্দিৰলৈ পলাবলৈ লৈছিলেই, কিন্তু তেতিয়াই তাৰ সন্মুখত চুৰেলজনী ওলাল আৰু গগনৰ চিঞৰ বাখৰ শুনি মানুহবোৰ মন্দিৰলৈ আহিছিল। কিন্তু তালৈ আহি দেখিলে তাত দেখোন গগন নাই। চুৰেলজনীয়ে তাইৰ প্ৰতিশোধ ল'লে। তাৰ মানে গগন তাইৰ বংশৰেই কোনোবা আছিল। তাৰ পাছত পুলিচ অফিচাৰজন আৰু ৰোহনে ইজনে সিজনলৈ চালে আৰু তাৰ পাছত সিহঁত দুয়োজন তাৰ পৰা গুচি গ'ল।